Hello friends, welcome to my YouTube channel Interesting GK Assamese. আজি আমাৰ এই ভিডিঅ'টিত কোন চনত কি হৈছিল তাৰ বিষয়ে আলোচনা কৰা হ'ব। 30+ কুৱেশ্যনৰ আজি প্ৰথম প্ৰশ্নটো হ'ল বংগ বিভাজন কেতিয়া হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব 1905 চনত। 1905 চনত বংগ বিভাজন হৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল অসমত জুই চলা কাৰখানা কেতিয়া স্থাপন কৰা হয়? অসমত জুই চলা কাৰখানা 1925 চনত স্থাপন কৰা হয়। কুৱেশ্যন নম্বৰ 3, কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়? গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হয়। কুৱেশ্যন নম্বৰ 4, কিমান চনৰ পৰা বোকা বঁটা প্ৰদান কৰা হৈছে? এই প্ৰশ্নৰ উত্তৰ হ'ব 1969। নেক্সট কুৱেশ্যন, কোন চনৰ পৰা ভাৰতত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? 1965 চনৰ পৰা ভাৰতত জ্ঞানপীঠ বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। 6 নম্বৰ প্ৰশ্ন, কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলিৰ বাবে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত গাঁও পঞ্চায়ত কেতিয়া গঠন কৰা হৈছিল? 1960ত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন, কোন চনত যোগীঘোপাত কাগজ কল কাৰখানা স্থাপিত হয়? The correct answer is C, 1971. পিছৰ প্ৰশ্নটো হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি কেতিয়া স্থাপন কৰা হৈছিল? ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, কোন চনত শৰাইঘাটৰ দলং মুকলি কৰা হয়? শৰাইঘাটৰ দলং 1962 চনত মুকলি কৰি দিয়া হয়। কুৱেশ্যন নম্বৰ 11, কেতিয়াৰ পৰা অসমৰ ৰেল সেৱা আৰম্ভ হৈছিল? 1882ৰ পৰা অসমৰ ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত চাহ আৱিষ্কাৰ কৰিছিল। 13 নম্বৰ, মুছলমানসকলে কিমান চনত প্ৰথমবাৰৰ বাবে অসমক আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1206 চনত মুছলমানসকলে অসমক প্ৰথমবাৰ আক্ৰমণ কৰিছিল। 14 নম্বৰ কুৱেশ্যন, গুৱাহাটীৰ উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1694 চন। নেক্সট কুৱেশ্যন, কোন চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল? 1979ত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন অসমত চলিছিল। পিছৰ প্ৰশ্নটো হ'ল কেতিয়াৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাফৰ সেৱা প্ৰচলিত হৈছিল? 1865 চনত অসমত টেলিফোন আৰু টেলিগ্ৰাফৰ সেৱা প্ৰচলিত হৈছিল। 18 নম্বৰ কুৱেশ্যন, আভ্যন্তৰীণ সীমা আইন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? ইয়াৰ এনচাৰটো হ'ল 1873। 19 নম্বৰ, আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কেতিয়া অন্ত পৰিছিল? 1681 চনত আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন অন্ত পৰিছিল। নেক্সট প্ৰশ্ন, কোন চনত অসমত কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1926 চনত গুৱাহাটীৰ পাণ্ডুত সাধাৰণ সভা অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয়? 1938 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয়। কুৱেশ্যন নম্বৰ 22, অসম প্ৰকাশন পৰিষদ কেতিয়া গঠন হৈছিল? 1957ত অসম প্ৰকাশন পৰিষদ গঠন হৈছিল। 23 নম্বৰ, অসমত কেতিয়া হকী খেল সন্থা প্ৰতিষ্ঠা হয়? অসমত 1955 চনত হকী খেল সন্থা প্ৰতিষ্ঠা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো, অসমৰ নলবাৰী জিলাত কোন চনত সংস্কৃত মহাবিদ্যালয় স্থাপিত হৈছিল? এই প্ৰশ্নৰ উত্তৰ হ'ব 1938 চন। কোন চনত ভাৰতলৈ ছপা যন্ত্ৰ অনা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টত নিশ্চয় জনাব। 26 নম্বৰ প্ৰশ্নটো হ'ল কাজিৰঙা কোন বছৰ ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 1985 চনত। 27 নম্বৰ, মিচিং সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? মিচিং সাহিত্য সভা 1972 চনত প্ৰতিষ্ঠা হৈছিল। 27 নম্বৰ প্ৰশ্নটো হ'ল মাজুলী সন্ধি কেতিয়া হৈছিল? 1963 চনত মাজুলী সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল। 29 নম্বৰ কুৱেশ্যন, কোন চনত কুশল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক 1943 চনত যোৰহাটত ফাঁচি দিয়া হৈছিল। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল কোন চনত যোৰহাট কৃষি বিশ্ববিদ্যালয় স্থাপিত হৈছিল? 1969 চনত যোৰহাট কৃষি বিশ্ববিদ্যালয় স্থাপিত হৈছিল। বন্ধুসকল, আজি আমাৰ ভিডিঅ' ইমানেই আছিল।
আগলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব।